নুমলীগড়ত অব্যাহত আছে হাতী মানুহৰ সংঘাত নুমলীগড়ৰ সফেলাত পথেৰে পাৰ হোৱা বন্য হস্তিক লৈ লৰা ধেমালি একাংশ লোকৰ খাদ্যৰ সন্ধানত হাতীৰ জাকটোৱে নিতৌ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ ঢাপলি মেলিছে গাঁৱৰ পথেৰে হাতীৰ জাকটো বিচৰণ কৰি ফুৰাত এতিয়া ৰাজ্যৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংকৰ Ato jay bhag niya tumi korba na এই মুহূৰ্তত মই সফেলাত উপস্থিত আছো আৰু মোৰ পিছফালে পথেৰে পাৰ হৈছে এটা বৃহৎ হাতীৰ জাক আমি পোনপটীয়াকৈ দেখুৱাইছো এটা বৃহৎ হাতীৰ জাক আৰু পথেৰে এনে ধৰণে পাৰ হৈছে সফেলা আৰু বকিয়ালৰ যি মূল পথ সেই মূল পথত এনে ধৰণে পথেৰে পাৰ হৈছে আৰু আমি সেই দৃশ্যাংশ নিউজ লাইভৰ দৰ্শকক দেখুৱাইছো পিছে পিছে আছে একাংশ লোক হৈ হাল্লা কৰি হাতীৰ জাকটো খেদাৰ চেষ্টা কৰিছে আৰু অতি ভয়ংকৰ দৃশ্য সন্মুখতে একাংশ লোক দেখা গৈছে আৰু হৈ হাল্লা কৰি সেই হাতীৰ জাকটো ইয়াৰ পৰা খেদি পঠোৱাৰ চেষ্টা কৰিছে পোৱালিও আছে আমি দেখুৱাইছো পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই এক্সক্লুসিভ দৃশ্য কি ধৰণে পথ পাৰ হৈছে আৰু তাৰ কাষত আছে একাংশ লোক যেটো এই হাতীৰ জাকটোৱে ইয়াত দীৰ্ঘদিন ধৰি আশ্ৰয় লৈ আছে আৰু খাদ্যৰ সন্ধানত হাতীৰ জাকটো এনে ধৰণে ইয়াত পৰিলক্ষিত হৈছে অকণমানি পোৱালি আছে মই দেখুৱাবৰ বাবে অনুৰোধ কৰিছো মৰম লগা পোৱালি ইতিমধ্যে মানুহ খেদি অহা দেখা গৈছে সেই হাতী পোৱালি কেইটাই আৰু একাংশ লোকে হৈ হাল্লা কৰি সেই হাতীৰ জাকটো ইয়াৰ পৰা খেদাৰ চেষ্টা কৰিছে ৰাজপথত আমি দেখুৱাইছো পোনপটীয়াকৈ নিউজ লাইভৰ দৰ্শকক সেই এক্সক্লুসিভ দৃশ্য কেইবাটাও পোৱালি হাতী আছে আৰু মানুহৰ সৈতে এক প্ৰকাৰ মানুহে এই হাতী জাকটো খেদিবলৈ চেষ্টা কৰিছে পথৰ পৰা আঁতৰাবলৈ আৰু একাংশ লোকে লৰা ধেমালি মই এনে ধৰণে কৰা কেতিয়া উচিত নহয় আমি পোনপটীয়াকৈ দেখুৱাইছো এই সকল যুৱকে কেতিয়া আচলতে এনেকুৱাবোৰ ঘটনাৰ পৰা শিক্ষা ল'ব এলোকক কৈ কোনো লাভ নাই আমি পোনপটীয়াকৈ দেখুৱাইছো এনেকৈ আচলতে কোনো কাৰণত সেই হাতী জোকাটো উচিত বুলি আমি নাভাবো কিন্তু পোনপটীয়াকৈ সেয়া দেখুৱাৰ চেষ্টা কৰিছো একেবাৰে হাতীৰ কাষত পাইছেগৈ আৰু এই হাতী জাকটোক লৈ ইয়াৰ কাষৰ যিবোৰ অঞ্চলৰ লোক আছে সেই লোকসকল আতংকিত হৈ থাকে আমি পোনপটীয়াকৈ সেয়া দেখুৱাৰ চেষ্টা কৰিছো আৰু হাতীৰ জাকটো পথৰ পৰা খেদি পঠিয়াবৰ কাৰণে চেষ্টা কৰিছে সেয়া দেখুৱাৰ চেষ্টা কৰিছো আৰু এনেকৈ ইয়াত দীৰ্ঘদিন ধৰি হাতীয়ে খাদ্যৰ বাবে বিচৰণ কৰি ফুৰে এখন চাহ বাগিচাৰ পৰা আন এখন চাহ বাগিচালৈ এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ হাতী ঘূৰি ফুৰে যাৰ ফলত মানুহৰ যথেষ্ট ক্ষতি হয় ঘৰ দুৱাৰ ভাঙি পেলাই পথাৰ নষ্ট কৰে মানুহ যথেষ্ট সমস্যাৰ সন্মুখীন হয় আৰু নিশা মানুহ শান্তিত শুব নোৱাৰে হাতীৰ জাকটোৰ বাবে আমি পোনপটীয়াকৈ দেখুৱাইছো সেই হাতী জাকটো ইতিমধ্যে পথাৰত নামিছে আৰু পোনপটীয়াকৈ সেয়া দেখুৱাইছো আৰু এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ নিতৌ এনেকৈ ঢাপলি মেলে এই হাতীৰ জাকটো খাদ্যৰ বাবে এনে ধৰণে বিচৰণ কৰি ফুৰে আমি পোনপটীয়াকৈ সেয়া দেখুৱাৰ চেষ্টা কৰিছো কি ধৰণে ইয়াত হাতীয়ে পথ পাৰ হৈ আন এটা অঞ্চললৈ পথ পাৰ হোৱাৰ চেষ্টা কৰিছে আমি পোনপটীয়াকৈ সেয়া দেখুৱাৰ চেষ্টা কৰিছো আৰু পথেৰে যেতিয়া পাৰ হৈ এটা সাংঘাতিক ধৰণৰ পৰিৱেশৰ সূচনা হয় সেই দৃশ্য আমি ইতিমধ্যে দেখুৱাইছো